অৱস্থাই অকণমান মুচি মেলি লৈছোঁ আৰু সৰু ল'ৰা ছোৱালী আছে থাকিবলৈ দিগদাৰ যে সেইটো কাৰণে ৰাতিটো শুব পৰা নাই বাৰু বেলেগৰ ঘৰতে শুইছোঁ আৰু ঘৰ ভাঙি দিলে ঘৰে ভাগি গৈছে বেহু খহি গৈছে পানী পাই এমাহ হ'বৰ হ'ল ২৯ দিনে বানৰ কবলত আপোন ঘৰখন চকুলোৰে বাট নেদেখা হৈছে বন্যাৰ তই বানে শেষ কৰি থৈ গ'ল মৰিয়নি সমষ্টিৰ হোজাইকান অঞ্চলৰ ৫০টা পৰিয়াল এইটো মোৰ ঘৰ হাউলি পৰিছে ভাগি গৈছে বয় বস্তু নষ্ট হৈছে কৃষ্ণ আৰু কাপোৰ কানি এনেকৈ অলপ তিতিছে হ'লেও মানে ধৰক ওপৰত থৈ আহিছিলোঁ নৰখিলে পৰি গ'ল আৰু ভিতৰৰ চব বস্তুৱে নষ্ট হৈছে সকলো ৪ তাৰিখৰ দিনা আমাক শিবিৰলৈ নিছে উগুৰি হাইস্কুলত তাত আমাৰ গাঁও প্ৰধান পঞ্চায়ত প্ৰেচিডেণ্ট তাৰপৰা আমাৰ ৰূপজ্যোতি কুৰ্মী ছাৰ তেওঁলোকে আমাক বহুত ৰক্ষণাবেক্ষণা দি ৰাতি ১২ বজাতো ছাৰ আহি আমাক খবৰ খাতি লৈছে শেষ হৈ গ'ল একো বস্তু নাই ধান চাউলৰ পৰা আদি কৰি ছাগলী মৰিছে হাঁহ মৰিছে এতিয়া ঘৰখনলৈ উভতি যেতিয়া আহিছে উভতি আহি যি পৰিৱেশ দেখিছে সেয়া তেওঁলোকৰ কাৰণে একেবাৰে বৰ্ণনাতীত হৈ পৰিছে কেনেকৈ এইখন ঘৰত থাকিব শিবিৰ এৰি ঘৰলৈ আহিল যদিও ঘৰখনত সোমাব নোৱাৰে কাৰণ ঘৰখন ভাঙি গৈছে ঘৰখন উৱলি গৈছে এয়া এতিয়া বান পৰিস্থিতি আজি ২৯টা দিনৰ পিছতো এই এক দুৰ্দশা সন্মুখীন হৈ আছে এইসকল বানাক্ৰান্ত দুৰ্দশা আঁতৰা নাই শিৱসাগৰৰ বন্যাৰ্তৰো শিৱসাগৰৰ বেতবাৰী মৌজাৰ ২ নং দ গাঁৱৰ দুৰৱস্থা এয়া পটককৈ পানীটো বাঢ়ি আহিলে ইফালৰ পৰা দক্ষিণ চাইডৰ পৰা বাঢ়ি আহি গড়গুৰিত একদম মানে পচন্দ হওঁ তাৰ আহিলে অহাত আমি পথাপত এই ধান কেইটামান আছিলে ধানকেইটাকে উলিয়ালোঁ দুটামান ল'ৰা আহিলে ধানকেইটা উলিয়াই থাকোঁতে এআঁঠু পানী হৈ গ'লে বাকী একো বচাব নোৱাৰিলোঁ বহুত পচন্দ হুত হ'ল তাৰপৰা মানে তাৰপৰা চিঞৰিলে যে ওলাই আহ নহ'লে তোক এতিয়া উঠুৱাই দিব তাৰপৰা এইবোৰ এনেকৈ এৰি থৈ যাবলগীয়া হয় এতিয়া ছোৱালীজনী এইবাৰ স্নাতকোত্তৰ প্ৰথম হেৰি হৈছে হায়াৰ ছেকেণ্ডেৰী পাছ কৰি এডমিশ্যন লৈছে ক'ত লৈছে এইটো শিৱসাগৰ গাৰ্লছত লৈছে এতিয়া তাই ক্লাছ কৰিবৰ কাৰণে এতিয়া ইয়াততো থাকিবলৈ যাবলৈ ব্যৱস্থা নাই গতিকে শিৱসাগৰ টাউনতে ৰাতি ৰুম ভাড়া কৰি লৈ তাতে ৰখাইছোঁ মই কিদিনা এতিয়া এই ৰাস্তাতে আছোঁ ৰাস্তাত টিউবৱেল লৈ পেলাই এনেধৰণে এইটো যিটো আমি বৰঘৰ বুলি কওঁ সেই বৰঘৰৰ অৱস্থাটো এয়া বৰঘৰৰ সম্পূৰ্ণ সেই বাঢ়নি পানীৰ সোঁতে এনেধৰণৰ বিধ্বস্ত কৰি থৈ গ'ল ভিতৰলৈ বাট নাই যিহেতু বেৰখন ইয়াত হাউলি পৰি গৈছে এয়া হৈছে অৱস্থা এতিয়া কলৈ যাব কি কৰিব কেনেকৈ আকৌ নতুনকৈ সকলো আৰম্ভ কৰিব অনাগত ভৱিষ্যতৰ কথা ভাবি চিন্তিত হৈ পৰিছে শিৱসাগৰৰ বেতবাৰী আৰু যোৰহাটৰ হোজাইকান অঞ্চলৰ এইসকল বন্যাৰ্ত টিয়কৰ পৰা দিগন্ত হাজৰিকা আৰু শিৱসাগৰৰ পৰা প্ৰদীপ গগৈৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট